हेलो एवरीवन मोर चैनेলৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো নিশ্চয় আপোনালোক ভালে আছে। মোৰো ভালে। আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো এটা স্পেশাল ভিডিঅলৈ। আমাৰ বাবে আজি দিনটো স্পেশাল হয়। আজি হৈছে নৱেম্বৰৰ 20 তাৰিখ আৰু এই দিনটোতে আমি যুগ্ম জীৱনৰ পাতনি মেলিছিলো। আজি 4টা বছৰ পাৰ কৰিলো আমি সুখে দুখে আৰু অনাগত দিনবোৰ যাতে ভালদৰে পাৰ হয় তাৰ বাবে আশীৰ্বাদ কৰিব আৰু তাৰ বাবে আমি ভগৱানৰ আশীষ বিচাৰি এতিয়া যাবলৈ ওলাইছো মহাভৈৰৱ মন্দিৰ আৰু আপোনালোকে চাই থাকিব সম্পূৰ্ণ ব্লগটো। আজি দিনটো আমি কেনেদৰে পালন কৰো গতিকে আকৌ লগ পাইছো। এতিয়ালৈ বাই বাই। এতিয়া আমি ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰ পাই গলোহি আৰু আমি প্ৰত্যেকটো শুভ কামতে মহাভৈৰৱ মন্দিৰলৈকে আহোঁ আৰু ভগৱানৰ ওচৰত আশীষ বিচাৰো, কিয়নো মহাভৈৰৱ মন্দিৰৰ ওচৰতে আমাৰ যেহেতুকে ঘৰ, গতিকে মহাভৈৰৱ মন্দিৰতে অহা যায়। এয়া হৈছে মহাভৈৰৱ মন্দিৰৰ পৰিৱেশ। চাওক কি ধুনীয়া মহাভৈৰৱ মন্দিৰৰ পৰিৱেশ। যিসকলে নাই দেখা সেইসকলক দেখুৱাই দিছো এবাৰ। এফালে হাতত থালি লৈ আহিছো, চাকি জ্বলাই লওঁ। এফালে মানুহজনে চাকি বাতি জ্বলাই আছে আৰু এতিয়া মই জ্বলাই লওঁ। এফালে মই চাকি জ্বলাই ললো আৰু এতিয়া বলক মন্দিৰৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰো। এতিয়া এয়া মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই আহিলো আৰু চাওক এতিয়া এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। এতিয়া বামুণে পূজা কৰি আছে, আমিও পূজা কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছো। এতিয়া আমি এয়া মন্দিৰত চাকি দি আহিলো। এতিয়া যাবলৈ ওলাইছো আৰু আজি দিনটো কি হয় চাই থাকিব আপোনালোকে। এতিয়া আমি মন্দিৰৰ পৰা যাওঁ আৰু যিহেতুকে আজি এনিভাৰ্চাৰী বুলি পিছফালে সৰু সুৰাকে এটা খানা গোটাইছো আমাৰ ঘৰৰ পিছফালে। এয়া হৈছে মোৰ ফ্ৰেণ্ড ৰজি, সিহঁতৰো আজি বিবাহ বাৰ্ষিক। সিহঁতৰে বিয়াৰ দিন একেটাই আছিলে, গতিকে আমি দুইটা পাৰ্টিয়ে মিলি পিছফালে খানা এটা খাওঁ বুলি ভাবিলো। গতিকে এয়া খানাৰ আয়োজন কৰি আছো। এইফালে এয়া আমি চব্জি কাটি আছো আৰু এইফালে দাদাই চিকেনখিনি মেৰিনেট কৰি আছে, মছলা সানি মেলি থৈ দিব আৰু 1 ঘণ্টামান। তাৰপিছতে এয়া চাওক বহুত ভাল লাগিছে এনেদৰে। এইফালে মায়ে মাছ ফ্ৰাই কৰি আছে, এইফালে মাছৰ জোল বনাই আছে। এয়া মায়ে মাছৰ জোল বনাই আছে। এতিয়া এয়া চাহ খাই লৈছো। এইফালে এয়া মাছৰ জোল বনাই আছে। এইফালে এয়া মোৰ মানুহজনে আৰু এয়া দাদাই চালাডৰ কাৰণে তিয়ঁহ আৰু গাজৰ গুচাই আছে চালাড বনাবলৈ। এতিয়া এইফালে মোৰ লগৰজনী এয়া জলফাই কাটি আছে। চাওকচোন এনেকুৱা পথাৰত টেঙা খাই খুব ভাল লাগে ৰ'দত। এতিয়া এয়া জলফাই কাটি আছে। আৰু সেইফালে গাহৰি লাভাৰখিনিয়ে গাহৰি বনাই আছে আৰু আমাৰ কাৰণে এইফালে চিকেন বনাই আছে। আমি যিহেতুকে গাহৰি নাখাওঁ, আমি চিকেন আৰু মাছেৰে খাম। কিছুৱে যিহেতুকে চিকেন খুব ধুনীয়া বনায়, গতিকে তাক বনাব লগাই দিছোঁ। আৰু এইফালে আমাৰ প্ৰায় খানা ৰেডি হৈছে আৰু এজন দুজনকৈ এয়া মানুহ গোট খাইছে। এইফালে এয়া মায়ে মাংস বাঢ়ি আছে ভাত খাবৰ বাবে। এইফালে এতিয়া আমাৰ এয়া খানা খোৱা ষ্টাৰ্ট কৰিছে আৰু 2-এজনে খাই উঠিলে আৰু এইফালে খাই আছে কেইজনমানে। এইফালে মা, এইফালে মোৰ লগৰজনী। আৰু আজি আমাৰ এয়া খানাত আছিলে চিকেন, মাছ, বেঙেনা পিটিকা, চালাড, মিঠাই। এতিয়া এয়া খাই আছোঁ আমি খানা। তাৰপিছতে এইফালে এতিয়া শেষত মতা মানুহ কেইজনে খাইছে। সিহঁতি যিহেতুকে লাহে ধীৰে কথা পাতি মেলি খাই আছে, গতিকে শেষত সিহঁতি খাইছে। আৰু এতিয়া এয়া হৈছে সন্ধিয়া পৰ্ব। এইফালে এয়া মানুহজনে কেক আনি ধুনীয়াকৈ ড্ৰয়িং ৰুমত সজাই ধুনীয়াকৈ থৈ দিছে আৰু মোক ছাৰপ্ৰাইজ দিলে। মই যিহেতুকে পৰীক্ষা হৈ আছে, পৰীক্ষাত ব্যস্ত হৈ আছিলোঁ আৰু এনিভাৰ্চাৰীটো এনেদৰে পাতিম বুলি ভবাও নাছিলোঁ বাৰু। খুব ভালো লাগিছে এনেদৰে ছাৰপ্ৰাইজ পাই লৈ পেলাই। এইফালে এতিয়া কেক কাটি লওঁ বলো।
এটা সবকে অকণ কৈ দিয়া আৰু সেইটো গোটেইখিনিকে কিবা অকণমান মানে দিয়া তুমি মানে দিয়া দিছো এক দিলা এনে অকণ অকণ পিছত কাটি মানে দিয়া অকণ খালে তুমি খালা খাবি হেৰিয়ে খালা মানে দিয়া ও এটা নজনা নেই দেখুন কোনটো নাজানো এ পাৰি দিয়া এতিয়া আমাৰ কেক কাটিং কৰি হৈ গ'ল যেহেতুকে পঢ়াৰ টেনচনত আছিলোঁ পিছদিনা পৰীক্ষা গতিকে ধুমধামতে মমডালো জ্বলাবলৈ পাহৰি থাকিলোঁ গতিকে শেষত অলপ মমডাল জ্বলাই দিলোঁ এতিয়া এয়া ওচৰৰে খুৰীহঁতক চাহ খাবলৈ মাতিছিলোঁ এইফালে পৰঠা চিংৰা মিঠাই কেক আৰু চিকেন দি এয়া খুৰীহঁতক চাহ দিলোঁ চাহ খুৱাই হ'ল তাৰপিছতে এইফালে ড্ৰয়িং ৰুমতো এয়া মানুহ বহি আছে ভিডিঅ'টো ইমানেই যদি ভাল পালে প্লিজ কমেণ্ট এটা কৰি দিব